তো হেল্ল' গাইজ, মই পিংকু। মই এতিয়া যাইছোঁ অম্বুবাচী মেলাৰ ভিতৰৰ ফালে। আজি ছেকেণ্ড দিন হিচাপে বহুত বেছিয়ে মানুহ হৈছে। বাৰু এইফালে আহি চাওঁতে মানে গেট খোলা দিয়া নাই, তাৰ কাৰণে মানুহ জাম হৈছে। আৰু ইয়াত অলপমান জাবৰ জোথৰ পেলাই আছে, যিহেতু পানী বটল খালে বা পানীৰ বটলটো পেলাই দিয়া হয়, তাৰ কাৰণে এইবিলাক বটলা বটলি কৰা হৈছে। তো গাইজ ফাইনেলি এণ্ট্ৰি মাৰি দিলোঁ আৰু আহি কেনে এনেকুৱা এটা মানুহ দেখা পালোঁ, এনেকুৱা এটা ভিউ দেখা পালোঁ। আৰু কি ক'ম আপোনালোকক, মানে ভাষাৰে বুজাব নোৱাৰি। আপোনালোকে নিজে চাওক কি ধুনীয়া এটা ভিউ পইণ্ট, কি ধুনীয়া এটা পৰিৱেশ। এনেকুৱা পৰিৱেশ থাকিলে তো কি লাগে মানে মন্দিৰত আহিলে মনটো কিবা এটা বেলেগ হৈ যায়। এই মেলাখন 22 জুনৰ পৰা 26 জুনলৈকে চলিব। বাৰু বহুত কষ্টত আহিছোঁ, মানে গেট বন্ধ কৰি দিছিলে, তথাপিও কিবা ৰাস্তাৰে আহিছোঁ, পাহাৰীয়া ৰাস্তাৰে, তথাপিও ভয়কে আহিছোঁ। তো যিকিনক আহি পালোঁ, তো কিবা এটা ভাল লাগে। শুনা মতে প্ৰথম দিনাৰ পৰাই বোলে বহুত বেছিয়ে মানুহ হৈছে। পানী বটলৰ পৰা, বিস্কুটৰ পৰা কিবা কিবি ফ্ৰীতে দি আছে। তো এখন ইয়াত পুৰা ফ্ৰীতে দি আছে। আৰু লগতে আপোনালোকক ক'বই পাহৰিছিলোঁ, মাথাত ৰঙা কানি এখন ধুনীয়া কৰি লগাই ল'লোঁ। বাৰু অলপমান ঘূৰি ফুৰি এইবিলাক বস্তু খাব আহিলোঁ। আনাই ৰস দোকানৰ অভাৱ নাই, বহুত বেছি দোকান। ইয়াৰ পৰা কিবা কিবি অলপ লৈ লওঁ, ঘৰৰ কাৰণে ওচৰৰ মানুহখিনিক দিবৰ কাৰণে অলপ কিবা কিবি লৈ ল'লোঁ। এই গেছ সময় সুবিধা মিলিলে একবাৰ আহি চাব। আজি মিনি ভক্ত খানি আছিল আজিলৈ। বাই, জয় অসম।